দক্ষিণ কামৰূপৰ গৰৈমাৰী ৪৮ নং পূব ভাউৰীয়া ভিটা অংগনৱাড়ী কেন্দ্ৰত পৰ্বতসম দুৰ্নীতি। গুৰুগোহাঁই নমনা এইগৰাকী অংগনৱাড়ী কৰ্মী মালা খাতুন। ফটো মাৰিবলৈ যোৱা সাংবাদিককো চোচা লৈছে এইগৰাকী কৰ্মীয়ে। পূব ভাউৰীয়া ভিটা প্ৰাথমিক বিদ্যালয়ৰ ৫ম শ্ৰেণীৰ অতিৰিক্ত শ্ৰেণীকোঠা বেদখল কৰি চলাই গৈছে অংগনৱাড়ী কেন্দ্ৰ। ফলত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ তথা বিদ্যালয় পৰিচালনা সমিতি। কেন্দ্ৰখন স্থানান্তৰ কৰি বিদ্যালয়খনৰ অতিৰিক্ত শ্ৰেণীকোঠা মুকুলাই দিয়াৰ বাবে বাৰে বাৰে অনুৰোধ কৰা সত্ত্বেও কাণসাৰ দিয়া নাই অংগনৱাড়ী কৰ্মী মালা খাতুনে। অংগনৱাড়ী কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভাপতিৰ কথাও নামানে কৰ্মীজনীয়ে। আনহাতে কেন্দ্ৰৰ নামত অহা শিশু খাদ্য সমুদায় ঘৰত ৰাখি আত্মসাৎ কৰাৰো অভিযোগ স্থানীয় ৰাইজৰ। অতি শীঘ্ৰে অংগনৱাড়ী কেন্দ্ৰখন বিদ্যালয়খনৰ পৰা স্থানান্তৰ কৰি দি বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ ঘূৰাই আনিবলৈ অনুৰোধ জনাইছে। আমাৰ অংগনবাদীখন আমাৰ SMC মিলি 15 দিনৰ কাৰণে সেইটো ৰুমত দিলে। ল'ৰা ছোৱালী পঢ়াই আছিল, পঢ়া থকা অৱস্থাত মানে তাৰ পৰা ওলাই দিলে, 15 দিনৰ কাৰণে দিলে। এটা বাহিৰে এটা ৰুম আছিল, এইটো ক'লো যে এইটো ভাল কৰি লওক, ভাল কৰি লৈ কিমান দিন চলাব। তেখেতে ক'লে যে নাই, আমাৰ ইয়াতে 5-6 হাজাৰ টকা লাগে, যেতিয়া ঘৰ আহে মই ইয়াৰ পৰা উঠি যাম। এতিয়ালৈকে উঠি যোৱা নাই। আমাৰ ল'ৰা ছোৱালী বৰ অসুবিধা হৈছে। তাৰমানে অসুবিধা হৈছে, এটা ৰুমত দুটাকৈ ক্লাছ কৰে, ল'ৰা ছোৱালী হাল্লা চিল্লা কৰে। ল'ৰা ছোৱালী কৈছে আমাৰ ৰুমটো লাগিব। আমিও বিচাৰিছোঁ এৰি দিয়ক। আমি মালাক মানে কৈছোঁ অংগনবাদীক, তেখেতক কৈছোঁ, তেখেতে ক'লে নাই, আমি এতিয়া কেনেকৈ যাম, আমাৰ ঘৰটো আহিলেহে আমি ইয়াৰ পৰা উঠি যাব পাৰিম। তেখেতে এতিয়ালৈকে নাযায়। আমাৰ BO ছাৰে তেখেতে আহি মেলে দুটা নোটিছ কৰিলে, নোটিছ কৰাৰ সত্ত্বেও তেখেতে যোৱা নাই। এতিয়া আমাৰ মানে ৫ম শ্ৰেণী ক্লাছ কৰাত বহুত অসুবিধা হৈছে। মানে আমাৰ ৰুমটো তাৰমানে আমাৰ BO ছাৰে মানে অংগনবাদী ইয়াতে পঢ়োৱাৰ কাৰণে অৰ্ডাৰ দিলে। সেই অৰ্ডাৰ মতে মানে অংগনবাদী কৰ্মীজনে ইয়াতে ক্লাছ চলাই আছে। মানে আমাৰ ল'ৰা ছোৱালী মানে এটা ৰুমত দুটা ক্লাছ কৰিব লগা হৈছে, মানে খুব অসুবিধা হৈছে। গতিকে আমি প্ৰেচিডেণ্ট হিচাপে কওঁ যে অংগনবাদী ইয়াৰ পৰা স্থানান্তৰ কৰিব লাগে, আৰু স্থানান্তৰ কৰিলে আমাৰ মানে খুব ভাল হ'ব আৰু আমি সুবিধা মতে মানে ক্লাছ কৰাব পাৰিম। এইখিনি আমাৰ চৰকাৰৰ কাছে অতিৰিক্ত মানে কৰজোৰে আপিত্ত। আমাৰ এইটো আমি প্ৰেচিডেণ্ট হোৱাৰ পিছতে ইয়াতে দেখা পাইছোঁ যে ইয়াতে মানে স্থানীয় টেম্পৰাৰী হিচাপত কেইদিনমান মানে BO ছাৰে বোলে অৰ্ডাৰ দিছিল, সেই অৰ্ডাৰ হিচাপত ক্লাছ চলাইছিল। কিন্তু SMC যিটো LP স্কুলৰ প্ৰাথমিক বিদ্যালয়ৰ যিটো SMC আছে, সিহঁতে মানে মিটিং হিচাপত এইটো আকৌ তাতে আগৰ জেগাত নিবলৈ কোৱা হৈছিল। কিন্তু মোকো কৈছিল, ময়ো কৈছোঁ অংগনবাদীকে কৰ্মীজনক, কিন্তু সি মোৰ কথা নামানে। সি কয় মই CDBৰ কথাহে মানিম। CDB বোলে ক'লে সি ল'ব, ইয়াৰ বোলে প্ৰেচিডেণ্টৰ কোনো কথা নামানে। সি প্ৰেচিডেণ্টক নালাগে, সি CDBৰ ওচৰত চব মানে হিচাপ কিতাপ দিব, বা কিবা আহিলেও বোলে CDBয়ে সেইটো কৰিব। প্ৰেচিডেণ্টৰ কাৰণে কোনো মানে সি কথা নামানি থাকে। প্ৰাথমিক বিদ্যালয়ত যিটো অংগনবাদী চেণ্টাৰ পাঠদান কৰি আছে, যিটো শ্ৰেণীকোঠাত, এইটো আচলতে আমাৰ পূব ভাউৰীয়া ভিটা প্ৰাথমিক বিদ্যালয়ৰ ৫ম শ্ৰেণীৰ এটা শ্ৰেণীকোঠা আছিলে। সেইখন শ্ৰেণীকোঠাত অংগনবাদী চেণ্টাৰৰ পাঠদান চলি আছে। কিন্তু আমি তাক আঁতৰাই লৈ যোৱাৰ কাৰণে বহুত কৈছোঁ, বা বিভাগীয় কৰ্তৃপক্ষই তাক নিৰ্দেশ দিছে, কিন্তু সি নামানে। এতিয়াও পাঠদান চলি আছে। আমাৰ পূব ভাউৰীয়া ভিটা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পাঠদানত খুব ব্যাঘাত জন্মি আছে। গতিকে আমি অনুৰোধ জনাওঁ ঊৰ্ধ্বতম কৰ্তৃপক্ষক, এই চেণ্টাৰখন ইয়াৰ পৰা আঁতৰাই দি আমাৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মংগল কামনা কৰে যেন, আৰু পাঠদানৰ বাবে সুবিধা কৰি দিয়ে যেন।